উঠিলা? উঠিলোঁ। তোমাক কিন্তু চাদৰ মেখেলা পিন্ধোতে বৰ ধুনীয়া দেখিছে দেই। আহিলে পেলাই থাকিবলৈ। তুমি চাগে ভাগৰুৱা হৈ আছা, বিয়া বুলি টোপনিও ক্ষতি হৈ আছে। কালি ৰাতি তুমি বহুত সোনকালেই টোপনি গ'লা, সেইকাৰণে ময়ো তোমাক একো ডিষ্টাৰ্ব নকৰিলোঁ। বাৰু শুনাচোন, তোমাক মোৰ দুটামান কথা ক'বলগীয়া আছে। মোৰো আপোনাক দুটামান কথা ক'বলগীয়া আছিল। কিছুমান কথা আৰম্ভণিতে কৈ দিয়াটো ভাল, পাছত যাতে আপোনাৰো একো প্ৰব্লেম নহয় আৰু মোৰো যাতে একো প্ৰব্লেম নহয়। হয় নেকি? তেনেহ'লে কোৱাচোন। আগে আপুনি কওক। মই ক'ম বাৰু, প্ৰথমে তুমি কোৱা। আচলতে মই মোৰ ককাৰ কথা ৰাখিবলৈ গৈহে মই এই বিয়াত বহিছোঁ। মোৰ নিজৰ ইচ্ছাকৃতভাৱে মই এই বিয়াত বহা নাই। তুমি এইবোৰ কি কথা কৈছা? যদি কথাবোৰ তেনেকুৱাই আছিল তেনেহ'লে তুমি বিয়াৰ আগতে কৈ নিদিলা কিয়? মইতো তোমাক বিয়াৰ বাবে জোৰ কৰা নাছিলোঁ। নহ'লে ককাৰ আগতে সকলোবোৰ কথা কৈ দিব লাগিছিল। আপুনি জানে এইখন পৃথিৱীত মোৰ ককাৰ বাহিৰে আপোন বুলিবলৈ আৰু কোনো নাই। সেয়েহে ককাৰ ওচৰত সকলোবোৰ কথা মোৰ তুলি কোৱা মোৰ সাহস নাই। সেইকাৰণে মই মোৰ ককাৰ কথা ৰাখিবলৈহে আপোনাৰ লগত বিয়াত বহিছোঁ। মই বাৰু তোমাৰ কথা বুজিছোঁ, কিন্তু তুমি ভবাৰ ধৰণে মই ইমান বেয়া ল'ৰাও নহয়। মোৰ লগত তুমি সুখী হ'ব পাৰিবা আৰু এইখন ঘৰত তোমাৰ যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰিবা। মই তোমাক একোতে বাধা নিদিওঁ। আপুনি যেনেকুৱাই নহওক সেইবোৰ জনা মোৰ কোনো দৰকাৰ নাই। মই আপোনাক এটা কথা ক'ব বিচাৰোঁ। কথাটো মনত ৰাখিলে আপোনাৰো ভাল আৰু মোৰ বাবেও ভাল। কি কথা কোৱাচোন? মই যে আপোনাৰ নামৰ এই ৰঙা সেন্দুৰখন শিৰত লৈ আছোঁ, সেয়া কেৱল মানুহক দেখাবলৈহে। মই মোৰ মনৰ পৰা আপোনাক কোনো দিনাখনে স্বামী হিচাপে মানি ল'ব নোৱাৰিম। হ'ব, তুমি যদি এনেকৈ সুখী হ'ব পাৰিম বুলি ভাবিছা হোৱা, মোৰ ক'বলগীয়া একো নাই আৰু মোৰ একো আপত্তিও নাই। তুমি যেনেকৈ ভাল পোৱা তেনেকৈ থাকা, কিন্তু এটা কথা তুমি মনত ৰাখিবা, তোমাৰ কাৰণে তোমাৰ ককা যেনেকৈ মৰমৰ, মোৰ কাৰণেও মোৰ ককা সিমানেই মৰমৰ। তুমি যেনেকৈ ককাৰ কথা পেলাব নোৱাৰা, ময়ো তেনেকৈ মোৰ ককাৰ কথা পেলাব নোৱাৰোঁ। তুমি যেনেকৈ তোমাৰ ককাই কষ্ট পোৱাটো নিবিচাৰা, ময়ো তেনেকৈ মোৰ ককাই কষ্ট পোৱাটো নিবিচাৰোঁ। গতিকে আমাৰ দুটাৰ এই কথাবোৰ যাতে কোনো দিনাখনে ককাই গম নাপায়, এই কথাটো তুমি সদায় লক্ষ্য ৰাখিবা। তুমি বহা, মই আহিছোঁ। শান্তিতেও মই বিনয়লৈ ফোন এটা কৰি লওঁ। হেল্ল' বিনয়, বহুত মনত পৰিছে জানা তোমালৈ। তোমাৰ অবিহনে যে মই এই দুটা দিন কেনেকৈ আছোঁ নহয়, তোমাক মই কেনেকৈ বুজাওঁ। মই তোমাক অতি সোনকালেই লগ ধৰি আছোঁ ৰ'বা। আৰু এটা কথা শুনা, তুমি ফোন কৰি নাথাকিবা, মই সময় পালেই তোমাক ফোন কৰিম। তুমিতো সকলো গম পাইছাই, ককাৰ কথা পেলাব নোৱাৰিয়ে মই এই বিয়াত বহিবলগীয়া হ'ল। হ'ব দিয়া, তুমি মন বেয়া কৰি নাথাকিবা। মই যিমান পাৰোঁ সিমান সোনকালে তোমাক লগ কৰিবলৈ চেষ্টা কৰিম। এতিয়া ৰাখোঁ দিয়া, বাই। হয় হয় হাজৰিকা, একদম বিয়াখন ভালেই বোলে পাৰ হৈ গ'ল। ছোৱালীজনীও বৰ ভাল। তাই আকৌ মোৰ সেই সৰুকালৰ বন্ধুৰ ছোৱালীহে। তাইক মই সৰুৰ পৰাই পাইছোঁ। ছোৱালীজনী বৰ অমায়িক। সময় পালে আমাৰ ফালে এপাক মাৰিব। বোৱাৰীজনী হাতেৰে চাহ একাপো খাই যাব। ঠিক আছে দিয়ক, ৰাখিছোঁ। বোৱাৰী কিয় বেয়া হ'ব? তাই মোৰ পচন্দৰহে বোৱাৰী। তাইক মই সৰুৰ পৰাই লগ পাইছোঁ। ককা বহিছা? তই যাবলৈ ওলালিয়ে নেকি? ককা মই যাওঁ দিয়া। বোৱাৰীক দেখাই নাই দেখোন ৰাতিপুৱাৰ পৰা। উঠিল নে নাই? উঠিলে। তই যাবলৈ ওলালি যে কিবা এটা খালি নে নাই? মোৰ অলপ দেৰি হৈছে ককা, মই এতিয়া খাই নাথাকোঁ। তোমালোকে খাই ল'বা, মই বাহিৰতে খাই ল'ম বাৰু। যা তেনেহ'লে, নোখোৱাকৈ নাথাকিবি দেই, সোনকালে কিবা এটা খাই ল'বি। হ'ব দিয়া। তাৰ বিয়াখনক লৈ মোৰ বহুত ডাঙৰ চিন্তা আছিল। এতিয়া আৰু সেইটো চিন্তাও নাইকিয়া হ'ল। এতিয়া বোৱাৰীজনীয়ে ঘৰখন ধৰি খালেই হ'ল আৰু। ককা বহিছে? মাজনী, কিনো কৰিম আৰু, ইয়াতে বহি আছোঁ। আমাৰ ঘৰত থাকি তোমাৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে। ছোৱালী মানুহৰ জীৱনটো ইমান সহজ নহয়, মই জানো। বিয়া হৈ অহাৰ পিছত নতুন ঘৰ, নতুন পৰিৱেশ, নতুন মানুহ, ইমান সোনকালেই সকলোবোৰ নিজৰ কৰি লোৱাটো এজনী ছোৱালী মানুহৰ কাৰণে বহুত কষ্ট। তুমি মোৰ সৰুকালৰ বন্ধুৰ নাতিনী। তোমাক মই সৰুৰ পৰাই ভালকে চিনি পাওঁ। তুমি আমাৰ ঘৰখনক খুব সোনকালেই আঁকোৱালি ল'ব পাৰিবা। তাতে আকৌ মোৰ একমাত্ৰ নাতিৰ নাতি বোৱাৰী। মোৰ কিমান সৌভাগ্য চোৱাচোন। তুমি মোৰ বন্ধুৰ নাতিনী, আকৌ মোৰ নাতি বোৱাৰী। হয় ককা। এইখন তোমাৰ নিজৰ ঘৰ। তুমি নিজৰ মতে সজাই পৰাই ল'বা। তোমাৰ যেনেকৈ ভাল লাগে তেনেকৈ থাকিবা। তাতে আকৌ আমাৰ ঘৰখনত মানুহ বুলিবলৈ মাত্ৰ আমি তিনিটা। সেইটো দিনটো ঘৰতেই নাথাকে, অফিচ বুলি গোটেই দিনটো বাহিৰতে কটায়। তুমি মোক সময়মতে চাহ ভাতকেইটা দিলে মোৰ পৰাও তুমি একো আমনি নোপোৱা। তোমাৰ যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰিবা। হ'ব ককা, আপুনি বহকচোন, মই আহিছোঁ। বৰ ভাল ছোৱালী এজনী নাতি বোৱাৰী হিচাপে পালোঁ। আমাৰ আধৰুৱা ঘৰখন তাই ভৰাই তুলিব। এতিয়াহে যদি ঘৰখন ঘৰ হৈ উঠে। বাবাকো কথাবোৰ বুজাই দিব লাগিব, বোৱাৰীজনীক যাতে একো কষ্ট নিদিয়ে। তাইক এইখন ঘৰত নিজৰ মতে থাকিব দিব লাগিব, যাতে মোৰ বন্ধুৱে শুনি ভাল পায়। এই বুঢ়াটোৰ কথাবোৰ যে মোৰ একেবাৰে হজম হোৱা নাই। ককাক নাতিনীয়েকক দেখিবলৈ মন নাযায়। কিবাকে আছোঁ আৰু সন্মানৰ খাতিৰত। ককাৰ কথা পেলাব নোৱাৰিয়ে বিয়া হৈ পালোঁ। কেনেকৈ যে এইখন ঘৰত দিন কটাও নহয়, মোৰ ভাবিয়ে উশাহ নিশাহ বন্ধ হৈ গৈছে। এমাহ ধৰি ঘৰটোৰ ভিতৰতে সোমাই থাকিব লগা হৈছে। বিনয়ো লগ কৰিবলৈ মাতিয়ে আছে। আজি তাক লগ কৰিম বুলি ক'লোঁ, কিন্তু এতিয়া ঘৰৰ পৰা ওলাই যাব পৰা নাই। এফালে যাওঁ বুলি ক'লেও তাৰমানে পটককৈ ওলাই যাব নোৱাৰা হ'লোঁ। থাকক, এতিয়া আৰু একো কাম নকৰোঁ। মই এতিয়া ওলাই যাওঁ। আজি বিনয়ক লগ কৰিবই লাগিব। বিনয়, তুমি ক'ত আছা? তুমি ইমান দেৰি কৰিছা? মই তোমাক অথনি কোৱা নাই জানো গামোচা ৰিজৰ্টৰ ওচৰতে আছোঁ বুলি?
গৈছোঁ ৰ'বা, এতিয়া আৰু আগৰ নিচিনা নহয় নহয়। যাওঁ বুলিয়ে ঘৰৰ পৰা পটককৈ যাব নোৱাৰি। জানাই দেখোন মইতো এতিয়া আগৰ দৰে গাভৰু হৈ থকা নাই। মই এতিয়া বোৱাৰী, পাৰ্মিশ্যন নোলোৱাকৈ ক'লৈকো যাব নোৱাৰোঁ। ইফালে ঘৰৰ কাম নকৰিলেও নহয়, এইমাত্ৰ কাম কৰি আজৰি হৈছোঁহে। মই পামগৈ এতিয়া ৰ'বা, ওলাই হৈছেই, আৰু আধা ঘণ্টা ৰখা। মই কোৱা বস্তুটো লৈছানে নাই? লৈছোঁ 10,000 লৈছোঁ, হ'বনে? এতিয়া হ'ব বাৰু, পিছত লাগিলে কম। হ'ব দিয়া, এতিয়া ফোনটো ৰাখা, মই গৈ আছোঁ ৰ'বা। এফালে যাওঁ বুলি ক'লে তাৰমানে সৰহকৈ যাব নোৱাৰা হ'লোঁ। ককা, মই যাওঁ দিয়ক। তুমি ওলালাই নেকি বোৱাৰী? নগ'লে নহ'ল হয়নে? তোমাৰ বিয়া হোৱা এমাহ হৈছেহে। এতিয়া এনেকৈ অকলে অকলে ঘূৰি ফুৰিলে মানুহে বেয়া বুলি ক'ব। তোমাক যদি বেছিকৈ প্ৰয়োজন হৈ থকা কিবা বস্তু দৰকাৰ হৈছে, বাবাকে নকলা কিয়? মই কৈছিলোঁ ককা, কিন্তু এখেতৰ বোলে এইকেইদিন অফিচত বহুত কাম। মাজতে বিয়া বুলি ছুটি লৈ থাকিলে যে, তেখেতৰ কামবোৰ হেনো পেণ্ডিং হৈ আছে। গতিকে তেখেতে মোকেই যাবলৈ ক'লে। হ'ব দিয়ক ককা, আপুনি চিন্তা নকৰিব, মই সোনকালে যাম আৰু সোনকালে আহিম। হয় দিয়া, এই অফিচৰ কামবোৰৰ পৰা সি অকণো সময় নাপায়। তাৰ চাকৰি হোৱাৰ পৰাই দেখিছোঁ নহয়, এদিনো সি সময়ত ঘৰ আহি নাপায়। সদায় তাৰ কাম বেছি। বিয়া বুলি এই 10 দিনেই যি ছুটি ল'লে সি, এদিনো ছুটি টুটি লোৱাৰ কথা নাভাবেই। কেতিয়াবা বেয়াও লাগে, ইমান কামৰ প্ৰেছাৰ তাৰ। বেলেগৰ ল'ৰাবোৰক দেখিছোঁ বিয়া পাতিলে 2-3 মাহলৈ ছুটি লয়, হানিমুনত যায়, অ'ত যায় ত'ত যায়। আমাৰ ই আকৌ কামৰ পৰা সেইবোৰ ভাবিবলৈ সময়ে নাপায়। তুমি এতিয়া বুজিছা বুলিহে। আন ছোৱালী হোৱা হ'লে কাজিয়াই কৰিলে হয়। নতুনকৈ বিয়া হৈছোঁ, হানিমুনত যাব লাগে, ফুৰিব যাব লাগে, এইবোৰ কথাক লৈ যে কতো কি কাজিয়া হ'ল হয়। সৰুৰ পৰাই অকলেই ডাঙৰ হ'লো যে, ক'তো তেনেকৈ ফুৰা চকা নকৰিলোৱে। এতিয়াও ফুৰা চকা কৰিবলৈ মনেই নাযায়। আৰু নিজৰ প্ৰয়োজনৰ কাম কিছুমান নিজে কৰিলেহে ভাল পাওঁ। প্ৰতিটো কামতে বেলেগৰ সহায় লোৱাটো মই একেবাৰে ভাল নাপাওঁ। গতিকে মোৰ নিজৰ প্ৰয়োজনৰ কাম কিছুমান মই নিজেই কৰিম। মই আহিছোঁ ককা। সন্ধিয়াই হ'ব হ'ল, বোৱাৰীজনী এতিয়ালৈকে আহি নাপালে দেখোন। তাই চাগে বাবাক ফোন কৰিলে, দুইটা একেলগে আহিব চাগে। ককা, তুমি ইয়াত কি কৰি আছা? তই আহিলি বাবা? বোৱাৰী ক'ত? কিয়, তাই ঘৰত নাই নেকি? তাই তোক ফোন কৰা নাই নেকি? মই আকৌ তাই তোক ফোন কৰা বুলিহে ভাবিছিলোঁ। এতিয়ালৈকে অহা নাই যেতিয়া দুইটা একেলগে আহিবি বুলি ভাবিছিলোঁ। তাই দুপৰীয়া 12টামান বজাতে ঘৰৰ পৰা ওলাই গৈছে, এতিয়ালৈকে দেখোন আহিয়ে নাপালে। হয় নেকি? তাই তেনেকৈ ওলাই গৈছে বুলি মই গম নাপাওঁ নহয়। তাইক বোলে কিবা বস্তু কেইটামান প্ৰয়োজন হৈ আছে, সেইকাৰণে আনিবলৈ ওলাই গৈছিল। আৰু তাই যাওঁ বুলি কওঁতেনো তুমি কিয় যাব দিলা? তাই মোক সোনকালে পামহি বুলি কৈছিল। বাৰু তই ভিতৰলৈ যাচোন, কাপোৰ কানিকেইটা খুলি মুখ হাত ধুই ফ্ৰেছ হৈ লগ হৈ। যদি তাই আৰু অলপ দেৰি হয় তই আগুৱাই যাব লাগিব। ঠিক আছে, মই ফ্ৰেছ হৈ লওঁ। আৰু তুমি চিন্তা কৰি নাথাকিবা ককা, তাই পাবহি দিয়া। তই চিন্তা নকৰিবি বুলি ক'লেইনো মই চিন্তা নকৰাকৈ থাকিবলৈ পাৰোঁনে? মোৰ কিবা ভয় ভয়হে লাগিছে। ককা, বোৱাৰী, তুমি আহিলা? মোৰ আকৌ দেৰি হোৱা দেখি চিন্তাই লাগিছিল। বাবাক অকণমান আগুৱাই যাবলৈ কৈছিলোঁ। যোৱা যোৱা, ভাগৰি জিগৰি আহিছা, অকণমান ফ্ৰেছ হৈ লোৱাগৈ। হ'ব ককা। কাকলি ক'ত যাব পাৰি বাৰু? ইমান ৰাতিলৈকে বাৰু তাই কিয় ঘূৰি ফুৰিব লাগে? ককাই কি বুলি ভাবিব? ককাই তাইক কিবা এটা সুধিলে তাই কি বুলি উত্তৰ দিব? আহিলা তুমি? ক'লৈ গৈছিলানো ইমান সন্ধিয়ালৈকে? মোকতো তুমি ফোন এটা কৰি দিব পাৰা, মই আহোঁতে তোমাক লৈ আহিলোঁ হয় নহয়? মই সৰুৰ পৰাই আনৰ সহায় লৈ বেয়া পাওঁ। আৰু মই ক'ত গৈছিলোঁ, কিয় গৈছিলোঁ, কাৰ লগত গৈছিলোঁ, এইবিলাক প্ৰশ্ন সুধি থাকিলেও ভাল নাপাওঁ। কিছুমান নিজৰ ব্যক্তিগতৰো কাম থাকে, গতিকে প্ৰতিটো কথাই উত্তৰ দিব লাগে বুলি মই নাভাবোঁ। নেক্সট টাইম মোক এনেকুৱা ধৰণৰ কথাবোৰ নুসুধিলেই মই ভাল পাম। ৰ'বা কাকলি, তুমি মোক কিয় এনেকৈ কৈছা? মই তোমাৰ বেয়া ভাবি কথাবোৰ সোধা নাই নহয়। আজিকালি দিনকালৰ গতি খুবেই বেয়া। যদিও তুমি মোক স্বামী বুলি নাভাবা, তোমাৰ প্ৰতি মোৰ এটা দায়িত্ব আছে। মানুহে মোক তোমাৰ স্বামী বুলিয়ে জানে। হ'ব, এতিয়া আপোনাৰ এই নাটকখন বন্ধ কৰকচোন। মোৰ বহুত ভাগৰ লাগি আহিছে, টোপনি ধৰিছে। মই এতিয়া অলপ আৰাম কৰিম। এতিয়া তুমি আৰাম কৰিলে ভাত পানী কেতিয়া বনাবা? মই নাথাকোঁতে কি আপোনালোকে ভাত পানী খোৱা নাছিলে নেকি? আপুনি তাৰমানে মোক কাম কৰিবলৈকে বিয়া পাতি আনিছে। মই কাম কৰা বাই নহয়, নোৱাৰোঁ মই ইমান কাম কৰিবলৈ। মোৰ এতিয়া ভাগৰ লাগিছে, মই ফ্ৰেছ হৈ আৰাম কৰিম। দিনটো মই অফিচত লঘোণে আছোঁ, একো এটা খোৱা নাই। অফিচৰ কাম কৰোঁতে কৰোঁতে মোৰ বিষাই আহিছে। এতিয়া অলপ আৰামৰ প্ৰয়োজন মোকহে হৈছিল। তুমি আকৌ এতিয়া মোক ভাত বনাবলৈ কৈছা। আপোনালোকে যি কৰে কৰি থাকক, মই আপোনাক বনাবলৈও কোৱা নাই, নালাগে বুলিও কোৱা নাই। মই কিন্তু একো কৰিব নোৱাৰোঁ। মই এতিয়া ফ্ৰেছ হৈ লওঁ, তাৰপিছত মই শুই যাম। বোৱাৰী, ক'লৈ যোৱা তুমি? সদায় সদায় তুমি এনেকৈ ওলাই যোৱা যে, ক'লৈ যোৱানো? আৰু তুমি যিবোৰ কাপোৰ পিন্ধি যোৱা, এইবোৰ বোৱাৰী মানুহে পিন্ধা কাপোৰ নহয়। শুনক, সদায় সদায় মই ক'লৈ যাওঁ, কি কৰোঁ, কিয় যাওঁ, এইবোৰ আপোনালোকক কৈ কৈ যাব লাগে বুলি মই নাভাবোঁ। আৰু মই ক'ৰবালৈ যাবলৈ ওলালেও সদায় সদায় মোক এইবোৰ কথা সুধি নাথাকিব। শুনা বোৱাৰী, ঘৰখনত মই থাকোঁ, আৰু তুমি সদায় সদায় ওলাই যোৱা, আৰু দেৰি দেৰিকৈ আহি ঘৰ সোমোৱাহি। বাবাটো ঘৰত নাথাকেই, সি গমেই নাপায় তুমি ওলাই যোৱা কথা। তুমি সি যোৱাৰ পিছতে ওলাই যোৱা। সি আহি মোক সুধিলেহি মই কি বুলি উত্তৰ দিম? গতিকে তুমি ক'ত যোৱা, কি কৰা, এইবোৰ কথা মই জানিবই লাগিব। তাতে হৈছে তুমি এজনী বোৱাৰী মানুহ, আৰু আমাৰ ঘৰখন এখন সম্ভ্ৰান্ত পৰিয়ালৰ ঘৰ। তুমিতো জানাই, মই তোমাক এইকেইদিন লক্ষ্য কৰি আছোঁ। তুমি সদায় কাৰোবাৰ গাড়ীত আহা, আৰু আমাৰ পদূলিত তোমাক নমাই থৈ যায়। মই নিবিচাৰোঁ তুমি কাৰোবাৰ গাড়ীত উঠি ঘূৰি ফুৰাটো। ওচৰ চুবুৰীয়া মানুহে দেখিলে কি বুলি ক'ব? বুজিছোঁ, তুমি কিবা কামৰ কাৰণে সদায় বাহিৰলৈ যোৱা,
কিন্তু তুমিতো বাবাকো ক'ব পাৰা, তাৰ লগতে অহা যোৱা কৰিব পাৰা। মই একো বেয়া কামত নাযাওঁ নহয়, মই আহিছোঁ। নাজানো আৰু ঘৰখনত এইবোৰ কি হৈ আছে। ছোৱালীজনী বহুত ভাল বুলি ভাবিছিলোঁ। এতিয়া দেখোন তাইৰ স্বভাৱ চৰিত্ৰবোৰ মোৰ একেবাৰে ভাল লগা নাই। সদায় সদায় এখন গাড়ীয়ে আহি তাইক থৈ যায়হি। ইয়াৰ কাৰণটো কি বাৰু? ককা ককা বাবা, তই আজি সোনকালে আহিলি দেখোন। অঁ, তোমালোকে সদায় কৈ থকা নহয় মোৰ চাকৰিৰ বাবে সময়ে নাই ঘৰখনৰ মানুহক সময় দিবলৈ। সেইকাৰণে মই আজি সোনকালে আহিলোঁ তোমালোকৰ লগত থাকিম বুলিয়ে। কিন্তু কাকলি ক'ত? তাই ঘৰত নাই দেখোন। জানো, বোৱাৰী সদায় সদায় কলৈ যায় ক'বই নোৱাৰোঁ। মই তাইক সুধিছিলোঁ কলৈ যোৱা বুলি, কিন্তু তাই মোক নক'লে। সদায় সদায় যায় মানে? তাই কি সদায় ঘৰৰ পৰা ওলাই যায় নেকি? অঁ, তই অফিচলৈ যোৱাৰ পিছতে ঘৰৰ পৰা ওলাই যায়, আৰু তই অহাৰ আগে আগে সোমাইহি। ককা, এইটোতো বহুত ডাঙৰ কথা হৈছে। ওচৰ চুবুৰীয়া মানুহে দেখিলে কি বুলি ভাবিব? আমাৰ ঘৰখনৰতো মান সন্মানৰো কথা আছে। কথাটো ময়ো ভাবিছোঁ। আমাৰ পৰিয়ালটোৰ এটা সন্মান আছে। ঘৰখনৰ বোৱাৰীজনী যদি সদায় এনেকৈ বাহিৰলৈ যায়, দেখা মানুহবোৰে কি বুলি ভাবিব? চাকৰি বাকৰি কৰা হ'লেও বেলেগ কথা আছিল। এনেকৈ ঘৰখনৰ বোৱাৰীজনী সদায় সদায় ওলাই যোৱাটো একেবাৰে ভাল কথা হোৱা নাই। আৰু কি কামত যায় জানিব পৰা হ'লেও ভাল আছিল। তাইক সুধিলেও ভালকৈ একো নকয় নহয়। যি কামতে গৈছে যাওক বাৰু, সন্মান নেখেদিলেই হৈছে। আমাক ক'বলৈ বেয়া পাইছে নকয় নালাগে, মুঠতে সন্মান ৰাখি কাম কৰিলেই হ'ল। তই যা, ফ্ৰেছ হৈ লগৈ, মই তোৰ কাৰণে চাহ একাপ বহাওঁ। নালাগে ককা, মই হোটেলতে চাহ খাই আহিছোঁ। জানিছোঁ দে তই খাই আহিছনে নাই। মোৰ কষ্ট হ'ব বুলিয়ে কৈছ তই। তোৰ এই ককাৰে এতিয়াও ইমান বুঢ়া হোৱা নাই। আগতে জানো বোৱাৰীজনী নহওঁতে আমি কৰি খোৱা নাছিলোঁ? এতিয়াও পাৰিম, যা, ডেকা হৈ আছোঁ মই, বুঢ়া হোৱা নাই নহয়। তই ফ্ৰেছ হৈ লগৈ যা। সেইকাৰণে মই বিয়া নাপাতো বুলি কৈ আছিলোঁ। তুমিহে জোৰ কৰি বিয়া পাতি দিছিলা। এতিয়া বোৱাৰী থকাৰ ভিতৰতো যোৱা তুমি পাকঘৰত সোমোৱাগৈ। হ'ব দে, মই পাৰিম নহয়, তই কিয় চিন্তা কৰিছ? যা, তই ফ্ৰেছ হৈ লগৈ। নাজানিছোঁ আৰু এইবোৰ কি হৈ আছে। আপুনি আজি অফিচলৈ নাযায় নেকি? নাযাওঁ, এসপ্তাহমান ছুটি লৈছোঁ। একো কাৰণ নথকাকৈ এসপ্তাহ কিয় ছুটি ল'বলগীয়া হ'ল? মই ঘৰত থকাৰ কাৰণে তোমাৰ কিবা অসুবিধা হৈছে নেকি? মোৰ আকৌ কি অসুবিধা হ'ব? নহয়, তুমি যেনেকৈহে কথাবোৰ সুধিছা তোমাৰ কিবা অসুবিধা হোৱা যেনেই লাগিছে। মোৰ আজি এফালে যাবলগীয়া আছিল, কিবা এটা কাম আছিলে মোৰ। তোমাৰ সদায় সদায় বাহিৰত কি কাম থাকে? কালি তুমি ক'লৈ গৈছিলা? সদায় সদায় তুমি এনেকৈ ওলাই যোৱাটো কিন্তু একেবাৰে ভাল কথা হোৱা নাই। আপোনালোকে জানিব বিচাৰিছে যেতিয়া মই সঁচা কথাটো কৈ দিওঁ। সদায় সদায় মোক প্ৰশ্ন কৰি থাকিব নালাগে। আচলতে মই বিনয় নামৰ ল'ৰা এটাক ভাল পাওঁ। কি? তোমাৰ চৰিত্ৰ ইমান বেয়া বুলি ভবা নাছিলোঁ। তুমি এখন ঘৰৰ বোৱাৰী হৈ পৰপুৰুষৰ লগত সম্পৰ্ক ৰাখিছা? চিহ, তোমাৰ চৰিত্ৰটো যে ইমান লেতেৰা মই একেবাৰে ভবা নাছিলোঁ। মোক আৰু এতিয়াৰ পৰা আপোনালোকে প্ৰশ্ন কৰি নাথাকিব। মোৰ সঁচা কথাখিনি আপোনালোকক কৈ দিলোঁ। মই তাক ভাল পাওঁ আৰু মই তাক এৰিব নোৱাৰোঁ। তুমি আমাৰ লগত কিয় ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলা? মই কেতিয়াও ভবা নাছিলোঁ তুমি ইমান চৰিত্ৰহীন হ'বা বুলি। তুমি বিয়াৰ পিছদিনাখনে মোক কিয় স্বামী হিচাপে মানি ল'ব নোৱাৰিম বুলি কৈছিলা, আজিহে বুজি পাইছোঁ। মই আকৌ ভাবিছিলোঁ আমাৰ বিয়াখন হঠাতে হোৱাৰ কাৰণে তুমি মোক সহজে স্বামী হিচাপে মানি ল'ব পৰা নাই। এজনী ছোৱালী যেতিয়া অচিনাকি এজন পুৰুষলৈ বিয়া হৈ আহিবলগীয়া হয়, সেই পুৰুষজনক পটককৈ স্বামী হিচাপে মানি লোৱাটো ছোৱালীজনীৰ বাবে সম্ভৱ নহয়। ছোৱালীজনীয়ে ল'ৰাটোক বুজি পাবলৈ বা জানিবলৈ কিছু সময়ৰ প্ৰয়োজন। আৰু মই তেতিয়া ভাবিছিলোঁ তোমাকো সময়ৰ প্ৰয়োজন। সময়বোৰ বাগৰি যোৱাৰ পিছতে তুমি সলনি হ'বা বুলি ভাবিছিলোঁ। তোমাৰ যে অন্য পুৰুষৰ লগত সম্পৰ্ক আছে আৰু সেইকাৰণে যে তুমি মোক স্বামী হিচাপে মানি ল'ব নোৱাৰিম বুলি কৈছিলা, এই কথাটো মই একেবাৰে ভাবি পোৱা নাছিলোঁ। আজিহে বুজিছোঁ। এয়া তুমি ভাল কাম কৰা নাই, এয়া তুমি পাপ কৰিছা, পাপ। মই বিনয়ক ভাল পাই পাপ কৰিছোঁ। মই আপোনাক সকলোবোৰ কথা খোলাখুলিকৈ কৈ দিছোঁ। মই তাক ভাল পাওঁ আৰু তাক ভাল পাবলৈ মই বাধ্য। মই তাক এৰিব বিচাৰিলেও এৰিব নোৱাৰোঁ। শুনা কাকলি, আগৰ কথা বেলেগ আছিল। এতিয়া তুমি বিয়া হৈছা, তুমি মোৰ পত্নী। বিয়াৰ পিছত এনেকৈ পৰপুৰুষৰ লগত সম্পৰ্ক কৰাটো তুমি ভুল কৰিছা। কি ভুল কি শুদ্ধ মই সেইবোৰ নাজানো, কিন্তু মই তাক লগ কৰিবই লাগিব। সেয়া বাধ্যতামূলক। কি ক'লা? বাধ্যতামূলক তাক লগ কৰাটো? এনেকুৱা কি কথা আছে? তুমি মোক খুলি কোৱাচোন। আপুনি শুনিব বিচাৰিছে যেতিয়া কম আজি মই তাক কিয় সদায় সদায় লগ কৰিবলৈ যাওঁ, কিয় মই তাক লগ কৰিবলৈ বাধ্য, আপোনাক সকলোবোৰ খুলি ক'ম। মই যদি তাক লগ কৰিবলৈ নাযাওঁ, টকা নিদিওঁ, তেনেহ'লে তাৰ লগত থকা মোৰ ফটো ভিডিঅ' এইবোৰ সি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিব। কি? ক'ৰ ল'ৰা সেইটো? সি তোমাক ব্লেকমেইল কৰি আছে। আৰু এইবোৰ কথা তুমি মোক ইমান দিনে কিয় কোৱা নাছিলা? তোমাৰ লগত ইমান ডাঙৰ এটা ঘটনা ঘটি আছে আৰু মোক তুমি কোৱা নাই? ক'ত ঘৰ তাৰ? ক'ত থাকে সি? তাক মই কলেজত পঢ়ি থকা দিনতে ভাল পাইছিলোঁ। সি মোক বিয়া পাতিম বুলি কৈছিল আৰু ময়ো তাৰ লগত বিয়া হ'ম বুলি কথা দিছিলোঁ। আৰু মাজে মাজে সি মোৰ পৰা পইচাও নি থাকে, কিন্তু ককাই তাক অকণো পচন্দ কৰা নাছিল। সেইকাৰণে মোক জোৰ কৰি আপোনাৰ লগত বিয়া দিলে। আৰু বিয়াৰ পাছৰে পৰা সি মোক আৰু বেছিকৈ ধমকি দিবলৈ ল'লে। মই যদি তাক লগ নকৰোঁ, টকা নিদিওঁ, সি আপোনাৰ আগত সকলোবোৰ কথা ক'ম বুলি কৈছে। সেইকাৰণে মই তাক ভয়তে লগ কৰিবলৈ গৈ থাকোঁ। আৰু এসপ্তাহমানৰ পিছত হেনো তাক টকা 50,000 লাগে। মোক আজি সি কৈ পঠাইছে। মই বুজিছোঁ, সি তোমাক পুৰা ব্লেকমেইল কৰিছে। মই আছোঁ তোমাৰ লগত, তুমি চিন্তা নকৰিবা। প্ৰয়োজন হ'লে আমি আইনৰ কাষ চাপিম। তোমাক আজি এটা কথা মই বুজাই দিওঁ, শুনা। এজনী বিবাহিত মহিলাৰ নিজৰ স্বামীৰ বাহিৰে আন পুৰুষ কেতিয়াও আপোন হ'ব নোৱাৰে। হয়তো বহুতে তোমাক ভাল পাওঁ বুলি ক'ব পাৰে, বহুতে বহু প্ৰতিশ্ৰুতিও দিব পাৰে, কিন্তু সেইবোৰ চব মিছা আৰু খন্তেকীয়া।
গতিকে কিছুমান মিছা প্ৰবঞ্চনাত পৰি ভুল নকৰিবা। যোনে তোমাক প্ৰকৃততে ভাল পায় সি তোমাৰ বেয়া হোৱাটো, তোমাৰ সংসাৰখন ভগা কথাটো কেতিয়াও নিবিচাৰে। তোমাৰ সদায় ভাল হোৱাটোহে বিচাৰিব। এই যে কিছুমান মহিলাই বিয়াৰ পিছত পৰকীয়া প্ৰেম কৰে, তুমি ভাবা নেকি সেইবোৰ আচল মৰম ভালপোৱা বুলি? সেইবোৰ আচলতে খন্তেকীয়া সুখ। আজি ইমানখিনিকে ক'লোঁ, পিছত বাৰু মই তোমাক বুজাম। যোৱা, এতিয়া তুমি ফ্ৰেছ হৈ লোৱাগৈ। ইয়াৰ পিছত কি কৰিব লাগে মই কৰিম, তুমি চিন্তা নকৰিবা। আপুনি সঁচাকৈ বহুত ভাল। সৰুৰ পৰাই অকলে ডাঙৰ হ'লোঁ। ককাৰ পৰা ইটোৰ পিছত সিটো কথা লুকুৱাওঁতে বহুত ভুল কৰিলোঁ। আজি যদি আপোনাৰ আগত এইখিনি কথা মই খুলি নকলোঁ হয়, তেনেহ'লে মই আৰু ডাঙৰ বিপদত পৰিব লগা হ'ল হয়। আপোনালোকে মোক ক্ষমা কৰি দিয়ক। মই আৰু কেতিয়াও বিনয়ক লগ নকৰোঁ। এয়া সঁচা ভালপোৱা নহয়। সি মোক সঁচাকৈ ভাল পোৱা নাছিল। সি টকাৰ লোভত আৰু মোৰ শৰীৰটো উপভোগ কৰিবলৈহে মোক ভাল পাইছিল। হ'ব দিয়া, তুমি যে নিজৰ ভুলটো বুজি পাইছা, ভৱিষ্যতলৈ সাৱধান হ'বা। অকল তোমাৰ লগত বুলিয়ে নহয়, এইখন পৃথিৱীত বহুত মহিলাৰ লগতে এই ঘটনাটো ঘটি আছে। গতিকে মহিলাবোৰ সজাগ হ'বলৈ হ'ল। তোমাৰ লগৰো কোনোবা যদি এনেকুৱা বিপদত পৰি আছে, তেওঁলোকক সাহস দিবা। কোনেও যাতে কাকো ব্লেকমেইল কৰিব নোৱাৰে। প্ৰয়োজন হ'লে আইনৰ সহায় ল'বলৈ ক'বা। আমাৰ সমাজত এনেকুৱা ভুক্তভোগী মহিলা বহুত আছে। কোনোবাই হয়তো লাজত, কোনোবাই হয়তো ভয়ত এইবোৰ কথা প্ৰকাশ কৰিব নোৱাৰে। তাৰ ফলত বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটি আছে। আৰু মই এতিয়া তোমাৰ কথাখিনি গম পালোঁ যেতিয়া, মই তোমাৰ লগত অন্ততঃ সেনেকুৱা হ'বলৈ নিদিওঁ। মই আছোঁ তোমাৰ লগত, তুমি চিন্তা নকৰিবা। দোষীক উপযুক্ত শাস্তি দি আছোঁ মই।